Hello friends, welcome back to the channel. After a long wait, UPSC finally EPFO Assistant Provident Fund Commissioner post release কৰিছে in a special recruitment advertisement. Salary 1 lakh above হ'ব, group A post হয়. Official notification to মই description box দি দিম বাৰু, আপোনালোকে চাই ল'ব। সো আহক আমি চাওঁ ইয়াৰ ভেকেন্সি কিমান, পে স্কেল, এলিজিবিলিটি, সিলেবাস, প্যাটাৰ্ন, তাৰপিছত এক্সাম কেতিয়া হ'ব, লাষ্ট ডেট কেতিয়া আছে, আমি গোটেইখিনি চাম। ভিডিঅ'টো যদি ভাল লাগে দেন লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিক শ্বেয়াৰ কৰি দিব। সো বেছি দেৰি নকৰি লেটছ জাম্প ইনটু ইট। সো টোটাল ভেকেন্সি আছে 80টা, আনৰিজাৰ্ভৰ কাৰণে 29টা, ওবিসি কাৰণে 18টা, এছচিৰ কাৰণে 15টা, এছটি কাৰণে 10টা, ইডব্লিউএছৰ 8টা আৰু পিডব্লিউডিৰ 3টা। গ্ৰুপ এৰ জব হয়, পাৰ্মানেণ্ট এপইণ্টমেণ্ট হ'ব আৰু 1 ইয়েৰৰ প্ৰবেশ্যন পিৰিয়ড এটা থাকিব। হেডকোৱাৰ্টাৰ আপোনাৰ দিল্লীত হ'ব আৰু পোষ্টিং আপোনাৰ অল ইণ্ডিয়া বেচিছত হ'ব। ডিউটি থাকিব আপোনাৰ ৰুলছ এণ্ড ৰেগুলেশ্যনবোৰ এনফৰ্চ কৰিব লাগিব, ৰিকভাৰী যদি আছে কৰিব লাগিব, একাউণ্টছ মেইনটেইন কৰিব লাগিব, পেঞ্চন এণ্ড আদাৰ মেটাৰ্ছো চাব লাগিব। কোৰ ৰেছপনচিবিলিটি থাকিব আপোনাৰ, ইউ উইল হেভ টু কণ্ডাক্ট কোৱাচি জুডিচিয়েল মানে আউটসাইড অফ জুডিচিয়াৰী ইনকুৱাৰী কৰাব লাগিব। নেক্সট হ'ল আপোনাৰ এডুকেশ্যনেল এণ্ড এজ ক্ৰাইটেৰিয়া। যিকোনো ষ্ট্ৰীমৰ গ্ৰেজুৱেটসকলে এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ কোম্পানী ল, লেবাৰ ল এণ্ড পাব্লিক এডমিনিষ্ট্ৰেশ্যনত ডিপ্ল'মা আছে দেন প্ৰিফাৰেঞ্চ পাব পাৰে। আৰু সকলো কোৱালিফিকেশ্যন 11 ছেপ্টেম্বৰৰ আগত কমপ্লিট কৰা হ'ব লাগিব। এজ লিমিট আছে আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে 35 ইয়াৰ্ছ, OBC কাৰণে 38 ইয়াৰ্ছ, SC ST কাৰণে 40 ইয়াৰ্ছ, PWD কাৰণে 56 ইয়াৰ্ছ, EPFO আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক ষ্টাফ আছে তেওঁলোকৰ কাৰণে 40 ইয়াৰ্ছ। এপ্লিকেশ্যনৰ উইণ্ড' অ'পেন কৰিব 22 আগষ্ট তাৰিখে আৰু ক্ল'জ কৰিব 11 ছেপ্টেম্বৰ তাৰিখে। আপোনাৰ এক্সাম হ'ব 20 ডিচেম্বৰত। এপ্লিকেশ্যন ফি অনলি 25 টকা ল'ব আৰু SC ST OBC ফিমেল PWD তেওঁলোকৰ কাৰণে 100% ফি এক্সামটেড আছে। এক্সাম স্কিম হ'ল MCQ আহিব 300 মাৰ্কছৰ আৰু ইয়াৰ 75% ৱেইটেজ ফাইনেল মাৰ্কছত পাব। 2 ঘণ্টাৰ এক্সাম হ'ব, ইংলিছ আৰু হিন্দী দুটা লেংগুৱেজত। ইণ্টাৰভিউ হ'ব আপোনাৰ 100 মাৰ্কছৰ ইন পাৰ্চন, 25% ৱেইটেজ পাব ইয়াৰ পৰা টুৱাৰ্ডছ ইয়াৰ টোটেল মাৰ্কছ। নিগেটিভ মাৰ্কিং থাকিব 1/3। ইণ্টাৰভিউত কোৱালিফাই হ'বলৈ আপুনি 100ৰ ভিতৰত, আনৰিজাৰ্ভ যদি আৰু EWS যদি হয় তেন্তে মিনিমাম 50 পাব লাগিব। OBC 45, SC ST PWD 40 পাব লাগিব। আৰু চিলেবাছ আছে আপোনাৰ গভৰ্নেন্স এণ্ড লজ আহিব, ইকনমি এণ্ড একাউণ্টছ আহিব, এপ্টিটিউড এণ্ড কাৰেণ্ট এফেয়াৰ্ছ আহিব। বাকী যি ডিটেইলছ আছে মই শ্লাইডত দি দিছোঁ, আপোনালোকে চাব। অসমত চেণ্টাৰ দুটা আছে, এটা দিছপুৰত আৰু এটা যোৰহাটত। এপ্লাই কেনেকৈ কৰিব, আপুনি UPSCৰ ORA পৰ্টেল যিটো আছে তাত নিজৰ একাউণ্টটো বনাই পিছত এপ্লাই কৰিব লাগিব। আৰু ধ্যান ৰাখিব লাগিব যাতে আপুনি তাত লাইভ ফটো এটা তুলিব। চ' আপুনি ভালকৈ লাইভ ফটোটো তুলিব আৰু ৱেবছাইটত আপলোড কৰিব লাগিব। লগতে আৰু এটা ফটো, পাছপৰ্ট চাইজ ফটো এটা তাত আপলোড কৰিব লাগিব এজ পাৰ স্পেচিফিকেশ্যনছ। চিগনেচাৰো আপলোড কৰিব লাগিব। তাৰপিছত পষ্টটো চিলেক্ট কৰি পে'মেণ্ট কৰিব লাগিব আৰু PDFটো প্ৰিণ্ট আউট কৰি থ'ব। ডকুমেণ্ট আপোনাৰ ডেট অফ বাৰ্থৰ চাৰ্টিফিকেট লাগিব, HSLC চাৰ্টিফিকেট লাগিব, ডিগ্ৰী চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এটা ফটো আইডেণ্টিটি কাৰ্ড লাইক আধাৰ কাৰ্ড লাগিব। চ' এইখিনি আছিলে। কিবা অফিচিয়েল এপ্লাই ৰিলেটেড হেল্প লাগিলে স্ক্ৰীণত দিয়া ইমেইল এণ্ড ফোন নম্বৰত কণ্টেক্ট কৰিব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিছে আৰু এনেকুৱা জব আপডেটছ ৰেগুলাৰলি পাই থাকিবলৈ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট কৰি জনাব। থেংক ইউ ফৰ ৱাচিং।